এইবাৰ তিনিদিনীয়াকৈ পালন কৰা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন। জন্মদিন উপলক্ষে বিভিন্ন কল্যাণকামী কাৰ্যসূচী হাতত ল'ব JMCয়ে। 30 জানুৱাৰীৰ পৰা 1 ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচী JMCৰ। 30 জানুৱাৰীত চাফ চিকুণ কৰিব বজাৰ আৰু ৰাজহুৱা শৌচালয়। 31 জানুৱাৰীত নিকা কৰা হ'ব মহৎ ব্যক্তিসকলৰ প্ৰতিমূৰ্তি। আৰু 1 ফেব্ৰুৱাৰীত ধৰ্মীয় স্থলত হ'ব চাফাই, ৰোপণ কৰা হ'ব গছপুলি। সংবাদমেলত এই মন্তব্য মেয়ৰ মৃগেন শৰণীয়াৰ। মাননীয় মুখ্যমন্ত্ৰীৰ জন্মদিন অহা 1 ফেব্ৰুৱাৰী আছে। এই 1 ফেব্ৰুৱাৰীৰ লগত আমি বিভিন্ন ধৰণৰ এক স্বচ্ছতা অভিযান কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। বিশেষভাৱে এটা শিবিৰ আমি স্বচ্ছতা অভিযান কৰা বুলি ভাবিছোঁ। যি আমি গুৱাহাটী স্বচ্ছতা অভিযানত যিখিনি বস্তু আমি অন্তৰ্ভুক্ত হোৱা নাই, এক বিশেষভাৱে স্বচ্ছতা অভিযান কৰিছোঁ। স্বচ্ছতা 3 দিন, 3দিনীয়া কাৰ্যসূচী আমি কৰিব বিচাৰিছোঁ। প্ৰথমতে আমি 30 তাৰিখৰ পৰা 1 তাৰিখলৈ যিহেতু আমি কৰিম, প্ৰথম দিনাখন আমাৰ 30 তাৰিখে আমাৰ গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত আমাৰ যিখিনি আমাৰ বজাৰ হাট আছে, আমাৰ প্ৰায় 9খন বজাৰ হাট আছে, সেই বজাৰ হাটখিনি আমি চাফ চিকুণ কৰাৰ কাৰণে আমি ব্যৱস্থা আমি কৰিম। ইয়াৰ লগে লগে আমাৰ ৰাজহুৱা শৌচালয় প্ৰায় 100টাতকৈ অধিক আমি গুৱাহাটীত ৰাজহুৱা শৌচালয় আছে। সেই শৌচালয়সমূহ আমি চাফ চিকুণ কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম যে ৰাজহুৱা টয়লেটত আমাৰ গুৱাহাটীবাসী ৰাইজৰ বা গুৱাহাটীত অহা যিসকল আমাৰ ৰাইজ আছে তেওঁলোকে যেন সুন্দৰভাৱে পৰিষ্কাৰ পৰিচ্ছন্নতা থাকিব পাৰে বা তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে, তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আমি ব্যৱস্থা আমি কৰিম। প্ৰথম দিনীয়া কাৰ্যসূচী এই দুটা কাৰ্যসূচী লৈছোঁ। দ্বিতীয় দিনা 31 তাৰিখে আমাৰ যিহেতু বিভিন্ন ধৰণৰ আমাৰ গুৱাহাটীত আমাৰ মহৎ লোকসকলৰ প্ৰতিমূৰ্তি আছে, সেই প্ৰতিমূৰ্তিসমূহ আমি বিভিন্ন ক্ষেত্ৰত কিবা উৎসৱ পৰমত বা স্বাধীনতা দিৱস উপলক্ষে আমি চাফ চিকুণ কৰোঁ। কিন্তু দেখা যায় যে বহুখিনি প্ৰতিমূৰ্তি তেনেধৰণৰ চাফ চিকুণতাৰ অলপ অভাৱ আছে। সেইখিনি আমি এই জন্মদিনৰ লগত সংগতি ৰাখি আমি যিসকল ব্যক্তিৰ মহৎ লোকৰ ব্যক্তিৰ আমাৰ প্ৰতিমূৰ্তি আছে, সেইখিনি চাফ চিকুণ কৰি তেওঁলোকৰ প্ৰতিমূৰ্তিত মাল্যতৰ্পণ কৰি চাকি বন্তিৰে তেওঁলোকক আমি সুন্দৰভাৱে ৰখাৰ কাৰণে আমি চেষ্টা এটা গ্ৰহণ কৰিম। ইয়াৰ লগে লগে আমাৰ 1 তাৰিখে আছে, 1 তাৰিখে আমাৰ যিহেতু জন্মদিন তেখেতৰ, সেই জন্মদিনৰ লগত সংগতি ৰাখি আমি ধৰ্মীয় অনুষ্ঠান, নামঘৰ, মন্দিৰ, এই ধৰ্মীয় অনুষ্ঠানসমূহ আমি চাফ চিকুণ কৰাৰ কাৰণে ব্যৱস্থা কৰিম। তেওঁলোকৰ এলেকাখিনি য'ত তেওঁলোকৰ হওক চোতালে হওক বা তেওঁলোকৰ যি অহা যোৱা কৰাৰ ক্ষেত্ৰত সেইখিনি চাফ চিকুণ কৰি তাতেও আমি মন্দিৰ কমিটি বা নামঘৰ কমিটি যদি অনুমতি দিয়ে, তাতে আমি একজোপাকৈ আমি গছপুলি আমি ৰোপণ কৰিম জন্মদিনৰ লগত সংগতি ৰাখি। এই ধৰণৰ সুন্দৰভাৱে কৰিম আৰু তাতে বহুখিনি ক্ষেত্ৰত আমি এটা অংশগ্ৰহণ কৰিম। ইয়াৰ লগে লগে দুপৰীয়া ভাগত আমাৰ যিসকল আমাৰ স্বচ্ছতা কৰ্মী আছে বা স্বচ্ছ বন্ধু আছে আমাৰ, সেই বন্ধুকেইজনৰ লগত আমি দুপৰীয়া এসাঁজ আমি গ্ৰহণ কৰিম। আমাৰ যিহেতু ডিভিজন 6টা আছে, 6টা ডিভিজনত 6টা ঠাইত আমি স্বচ্ছ কৰ্মীসকলৰ লগত আমি মত বিনিময় কৰি তেওঁলোকৰ লগত এসাঁজ আমি খাম। আৰু ইয়াতে আমাৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াও উপস্থিত থকাৰ কথা আছে আৰু তেওঁলোকে থকাৰ কাৰণে চেষ্টা কৰিব। আৰু মাননীয় মুখ্যমন্ত্ৰীকো যদি আমি পাৰোঁ তেওঁলোকৰ ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰ ভিতৰত যদি এইটো দিন পৰে, কাৰণ সেইদিনা তেখেতে বহুত ব্যস্ত থাকে, তাতো তেখেতৰ নিয়মে কোনোবা এটা ঠাইত যদি তেখেত আহে আমি স্বচ্ছ কৰ্মীৰ লগত তেখেতে বহিব পাৰিব। আৰু এইখিনি আমাৰ প্ৰতিগৰাকী কাউন্সিলৰে আমাৰ ডিভিজন ৱাইজ তেখেতে যাব আৰু চেষ্টা কৰিব। এনেধৰণৰ মাননীয় মুখ্যমন্ত্ৰীৰ জন্মদিনৰ আমি শুভেচ্ছা জ্ঞাপন কৰি লগতে গুৱাহাটীবাসী ৰাইজৰ সেৱাৰ মানসেৰে এইখিনি কাম কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। স্বচ্ছতা 3 দিন।